গোলকগঞ্জত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী গোলকগঞ্জ কংগ্ৰেছত ঘৰ বাপচি 6 বছৰ বাবে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা কংগ্ৰেছ নেতা নাৰায়ণ দেৱনাথৰ ঘৰ বাপচি আছে সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত গোলকগঞ্জৰ ৰাজীৱ ভৱনত কংগ্ৰেছত যোগদান কৰে ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত আৰু গোলকগঞ্জ ব্লক কংগ্ৰেছৰ সহযোগত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী নাৰায়ণ দেৱনাথৰ উদ্যোগত 50 গৰাকী বিজেপি নেতাকৰ্মী যোগদান কৰাৰ কথা আছিল যদিও সময়ত শতাধিক পুৰুষ মহিলা যোগদান কৰে উচ্চাসমুখী জনগোষ্ঠীৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা পুলিচৰ নিৰ্মম অত্যাচাৰৰ বিৰুদ্ধে ৰাইজে স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছত যোগদান কৰা বুলি ৰকিবুল হুছেইনে দাবী কৰে গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ বিজেপিৰ কি আহিব লাগা কংগ্ৰেছৰ মই জয়েন কৰা 2 বছৰ মান হ'ল 3 বছৰ হ'ব ভুল বছৰটো হলো মই জয়েন কৰিছো কিন্তু এটা কথা তেল আৰু পানী কেতিয়াও নিমিলে বিজেপি আমাক কেতিয়াও মানি ল'ব পৰা নাই ময়ো এডজাষ্ট হ'ব পৰা নাই তেখেতৰ নীতি আদৰ্শ আমাৰ কংগ্ৰেছৰ নিৰ্দিষ্ট আদৰ্শ বহুত বেলেগ বেলেগ এটি হল প্ৰেক্টিকেল কথা আমি সামাজিক কাম কৰা মানুহ সমাজৰ হকে আমি কাম কৰিব বিচাৰো কিন্তু আমি তাতে গৈ সমাজৰ কাম কৰিব পাৰিছো এটাও আমি নিজে এটা অস্থিৰতাত ভুগি আছিলো যেটো প্ৰেক্টিকেল আজি বাস্তৱত ৰূপায়ণ হ'ব বিজেপি কি অসামাজিক কাম কৰে বা সামাজিক কাম নকৰে নেকি বা আপোনাৰ কিবা অসুবিধা আছে তাতে মানে সামাজিক কাম কৰা নকৰা মই নিজৰ কথা কৈছো যে মই এটা দলৰ পৰা এটা দলত গৈছিলো ভাবাবাৰিটো হওক ভুল বছৰটো হওক গৈছিলো কিন্তু যোৱাৰ পিছত মানে মই যেটো সামাজিক কাম কৰাৰ আগ্ৰহ হৈ গৈছিলো মই হেতু কৰিব পৰা নাই মানে আপোনাৰ গুৰুত্ব দিয়ে নাই বিজেপি দলে নিশ্চয় গুৰুত্ব ক'ব পাৰে বা মই নিজেও মানি ল'ব পৰা নাই এডজাষ্টমেণ্ট হ'ব পৰা নাই এইটো ইয়াত আমি প্ৰায় 100 মান জয়েন কৰিলো আপোনাৰ বিজেপিৰ ওপৰত কোনো আক্ষেপ নাই এতিয়া আক্ষেপ আৰু কৈ কি লাভ আছে আৰু তেখেতৰ নীতি আদৰ্শ তেখেতে কাম কৰিব আমি আমাৰ কাম কৰি থাকিম এইটো হ'ল কথা আমি কংগ্ৰেছৰ পৰা ভুল বছৰটো আমি গৈছিলো আমি এতিয়া বৰ্তমান বুথ লেভেলৰ পৰা সংগঠন আমি কাম কৰিম এইখিনিৰ কথা এইটোৰ কাৰণে আমি তেখেতক কৃতজ্ঞতা আৰু ধন্যবাদ জনাওঁ ধুবুৰী জিলা কংগ্ৰেছৰ অন্তৰ্গত গোলকগঞ্জ ব্লক কংগ্ৰেছৰ কাৰ্যালয় অন্তৰ্গত গোলকগঞ্জ বজাৰত এই অঞ্চলতে নাতিকাহৰীয়াত অঞ্চলত গণতান্ত্ৰিকভাৱে আন্দোলন কৰা কোচ ৰাজবংশীসকলক দৌৰাই হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পুলিচে কেইদিনমানৰ আগত অত্যাচাৰ কৰিছিল তেওঁলোকৰ ন্যায্য প্ৰাপ্য গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলন কৰোঁতে তেখেতক যি আক্ৰমণ কৰিলে তাৰ প্ৰতিবাদত আজি দলে বলে আহি কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে থিৰাং কৰিছে যে 2026 চনত এই গোলকগঞ্জ সমষ্টিৰ প্ৰায় আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পতনৰ আগজাননী দিব সেইকাৰণে আজি আপোনালোকে দেখিছে নাৰায়ণ দেৱনাথ এজন বলিষ্ঠ বিজেপিৰ নেতা আছিলে তেখেতে আজি দলে বলে আহি কংগ্ৰেছত অংশগ্ৰহণ কৰিছে ভট্টাচাৰ্য ডাঙৰীয়া আজি এজন জ্যেষ্ঠ নেতা তেখেতক আজি আমি সকলোৱে আদৰণি জনাইছো সকলো জাতি জনগোষ্ঠী ইয়াত আজি আপোনাৰ কোচ ৰাজবংশীৰ লগতে বঙালী হিন্দু মানুহৰ যি আপোনাৰ ইয়াত নেতৃত্ব বিজেপিৰ লগত আছিল এইসকলে অনুভৱ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেওঁলোকৰ কোনো লোকে সুৰক্ষিত নহয় তেওঁলোকৰ কমিউনিটি বিভিন্ন ধৰণে বঞ্চিত হৈছে এই কথাবিলাকৰ আগত ৰাখিয়ে আজি দলে বলে আজি এই গোলকগঞ্জ সমষ্টিৰ গোলকগঞ্জ বজাৰত আজি আপোনাৰ আমাৰ নাৰায়ণ দেৱনাথ বাপ্পীৰ নেতৃত্বত আজি আমাৰ দলে বলে আহি কংগ্ৰেছত অংশগ্ৰহণ কৰিছে যিখিনি মানুহৰ কথা টুপি আৰু আমি কংগ্ৰেছৰ গামোচাৰে আদৰণি জনাইছো যিমান আনিছো তাৰ পিছত দেখিলো শিলদল ভাঙি ওচৰৰ ব্যৱসায় বাণিজ্য কৰা লোকসকলেও জইন কৰিছে আমাৰ টুপি আৰু গামোচা কম হৈ গ'ল মানুহ কিন্তু বাঢ়ি গ'ল গতিকে এইটোৱে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ ভিতৰত সকলোতকৈ এজন অপ্ৰিয় ব্যক্তি